নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'ত সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে বৰ্তমান যোগৰ অংক কৰিবলৈ শিকিছে তেওঁলোকৰ বাবে আজি এইটো ভিডিঅ'ত যোগ অংক কেনেকৈ কৰে তাক আমি দেখাম এখৰীয়াৰ পৰা ধৰি তিনিখৰীয়া যোগৰ অংক কৰি এইটো ভিডিঅ'তে দেখাই দিম গতিকে মই যিমানখিনি পাৰোঁ সিমানখিনি এইটো ভিডিঅ'ত শিকাবলৈ চেষ্টা কৰিম এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি প্ৰথম অংকটো হৈছে 5 + 5 মানে 5 + 5ৰ যোগফলটো কিমান হেতু সুধিছে আমি এইটো অতি সহজতে কৰিব পাৰিম এইটোৰ যোগফল হৈ যাব 10 তাক আমি এনেদৰে 10 বুলি দি দিব পাৰিম আৰু যেটো এইটো 55 + 55 এইটোৰ যোগফলটো আমি কৰিবলৈ গ'লে এই দুটা আমি ফাৰ্ষ্টত যোগ কৰিব লাগিব 5 + 5 মানে 5 + 5 = 10 10ৰ আমি 10টো গোটেইটো দিব নোৱাৰিম যেহেতু আৰু দুটা 5 আছে গতিকে আমি তাৰে ৰাইট সাইডৰ টাৰ্ম শূন্যটো দিছোঁ আৰু একটো আমি কি কৈছোঁ উকলা এক হিচাপে থৈ দিছোঁ আৰু নেক্সট আমি এই দুটা আছিলে এই দুটাক আমি আকৌ প্লাস কৰি দিম 5 + 5 10 আৰু 10 + 1 টো ৰখাই থৈছিলোঁ উকলা গতিকে 10 + 1 হ'ল 11 টোটেল হৈ গ'ল 110 আৰু নেক্সট আমি এইটো যেহেতু এইটো আছে এইটো আমি কৰিবলৈ গ'লে 5 + 5 প্ৰথম এই সাইডৰ দুটা এই দুটাৰ যোগফলটো হৈ গ'ল 10 10ৰ আমি এটা শূন্য দিম যেহেতু এইটা আছে কৰিবলৈ 55 আৰু এইটো 55 আছে গতিকে আমি শূন্য দিলোঁ আৰু কলা একটা ৰাখি থলো আৰু নেক্সট কৰিম আমি এইটোৱে এই মাজৰটোক আকৌ প্লাস কৰিম এই দুটাৰ যোগফল হৈ যায় 10 আৰু কলা এক এটা আছিল কলা একটা আমি ইয়াত প্লাস কৰি দিলোঁ 11 হ'ল 11ৰ 1 টো দিছোঁ আমি লেফট সাইডৰ 1 টো ৰাখি থৈছোঁ উকলা হিচাপে আৰু নেক্সট এইটোক যোগ কৰিম 5 + 5 10 আৰু কলা একটা হৈছে 11 এটো হৈ গ'ল ইমান এই গণিতবোৰ সাধাৰণতে এনেদৰে কৰাতকৈ এনেকৈ কৰিবলৈ উজু হয় এই সাইডৰ যোনটো এটা আমি তলত পাতি দিছোঁ এনেকৈ কৰিব উজু হয় গতিকে 5 হৈ গ'ল 10 10ৰ 0 1 5 5 10 10 + 1 11 উকলা এক এটা ৰখাই থৈছিলোঁ আৰু 5 10 হয় উকলা একটা 11 হয় এটো এনেকৈ কৰিব লাগে তেতিয়া সহজ হয় আমি এইটো কৰিম 5 + 0 আমি সাইডৰ দুটা প্লাস কৰিম 5 0 হৈ গ'ল 5 আমি ইয়াত পাতিছোঁ মন সাইডটো মানে সাইড মানে ঠাই নাই গতিকে আমি এটো তাৰ পাছত কৰিম 5 মাজৰটো শূন্য এটো যোগ কৰিম 5 + 0 5 আৰু এই লাষ্টৰ যোনটো এটো সংখ্যা এটো কৰিম 5 + 2 হৈ গ'ল 755 এবোৰ সাধাৰণতে এন্ডৰে কৰিব লাগে তলত পাতিব লাগে 5 0 5 সহজ হয় মানে দেখাত সহজ হয় আৰু কৰিবলৈও সহজ হয় 5 0 হৈ গ'ল 5 5 0 হৈ গ'ল 5 5 2 হৈ গ'ল 7 আমি নেক্সট ভিডিওটো নেক্সট গণিতটো কৰিম এইটো আমি ওপৰত যেকিটা দিছোঁ সেইকিটাকে আমি মানে এনেকৈ তলত পাতি দিছোঁ ওপৰত কৰি দিছিলোঁ আমি দেখাই দিছিলোঁ এইকিটা এটো 5 আছিল এটো আমি ইয়াত এন্ডৰে দিছোঁ 5 + 5 এটো কৰিম 5 হৈ গ'ল 10 আমি 10 এনেকৈ পাতি দিছোঁ আৰু এটো নেক্সট এটো আছে 5 + 5 হৈ গ'ল 0 5 10 + 1 টা থাকি গ'ল 11 আছে এটো 5 10 আছিল যেহেতু উকলা এক আছিল আৰু এটো 5 10 হৈ গ'ল 11 হৈ গ'ল নেক্সট এটো আছে এটা আমি কৰিম 5 + 5 হৈ গ'ল 10 10ৰ 0 কৰিলে 1 5 5 উকলা একটা আমি ইয়াত ৰাখি থৈছোঁ 5 10 উকলা একটা আছে 11 11ৰ 1 উকলা আকৌ 1 ৰাখি দিলোঁ 5 10 উকলা 1 11 নেক্সট এটো শেষৰটো আছে এটো উত্তৰটো কি হ'ব যিসকলে জানিছা তেওঁলোকে অলপটা কৰিবলৈ চেষ্টা কৰা আৰু যদি উত্তৰটো কৰি উলিয়াইছা তেন্তে হলে কমেন্টত জনাই দিবা আজিলৈ ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগিল তেন্তে হলে এটি লাইক আৰু এটি কমেন্ট কৰিবা ধন্যবাদ